ৰঞ্জিতাছ ভিডিঅ'ছ মোৰ মৰমৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ নতুন কিতাপ আমাৰ চৌপাশৰ পৰিৱেশ। এতিয়া আমি আলোচনা কৰিম তোমালোকৰ আমাৰ চৌপাশৰ পৰিৱেশ কিতাপৰ পৰা পাঠ আলোচনা কৰিম। পাঠ 2 আমাৰ বিদ্যালয়। এইখন ৰতনপুৰ গাঁৱৰ জাকত জিলিকা বিদ্যালয়। ৰিংকি, পৰিণীতা, জেনিফা, ৰাজু, পদুম, ফাৰুকহঁত ইয়াৰ ছাত্ৰ ছাত্ৰী। বিদ্যালয়খন সকলোৰে অতিকৈ আদৰৰ। ৰিংকিহঁতে বিদ্যালয়খনৰ চৌহদটো আৰু শ্ৰেণীকোঠাসমূহ সদায় পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখে। আৱৰ্জনা পেলাবলৈ নিৰ্দিষ্ট ডাষ্টবিন ব্যৱহাৰ কৰে। শুকান ডাল পাত, ফল মূলৰ বাকলি, পনীৰ খোলা, শাক পাচলিৰ আৱৰ্জনা আদি পেলাবলৈ সেউজীয়া ৰঙৰ ডাষ্টবিন ব্যৱহাৰ কৰে। এই আৱৰ্জনাবোৰ সহজে পচি মাটিৰ লগত মিহলি হৈ যায়। আনহাতে চকলেটৰ বাকলি, পেলনীয়া কাগজ, প্লাষ্টিকৰ বটল, স্কেলৰ টুকুৰা আদিৰ বাবে নীলা ৰঙৰ ডাষ্টবিন ব্যৱহাৰ কৰে। এই আৱৰ্জনাবোৰ পুনৰ ব্যৱহাৰ কৰি কিছুমান নতুন বস্তু তৈয়াৰ কৰিবও পাৰি। এনেদৰে নতুন বস্তু তৈয়াৰ কৰা প্ৰক্ৰিয়াক পুনঃ ব্যৱহাৰ বুলি কোৱা হয়। বিদ্যালয়ৰ এঠাইত গাঁত খান্দি গছৰ ডাল পাত আদি পেলোৱা হয়। সেইবোৰ তাতে পচি সাৰ হয়। ইয়াকে পচন সাৰ বুলি কোৱা হয়। ৰিংকিহঁতে এনে পচন সাৰ গছৰ পুলি, ফুলৰ পুলি আদি ৰুওঁতে ব্যৱহাৰ কৰে। ক্ৰিয়াকলাপ 1 দিয়া হৈছে তলত দিয়া আৱৰ্জনাবোৰ কোনটো ডাষ্টবিনত পেলাবা 8টা নিমিলোৱা। তোমালোকে মিলাই ল'বা। মই মাটি শুনাম, তাত যদি মিলাই থৈ দিওঁ তোমালোকক অলপ দিগদাৰ হ'ব, হয়নে? তোমালোকে যদি মিলাই তাত থৈ দিওঁ, তোমালোকে যদি বুজি নোপোৱা তো তোমালোকক অলপ মিলাবলৈ দিগদাৰ হ'ব। মই তোমালোকক উত্তৰটো মাটি শুনাম, ঠিক আছে? আলুৰ বাকলি, পনীৰ খোলা, গছৰ শুকান পাত ক'ত পেলাবা? সেউজীয়া ডাষ্টবিনত পেলাবা, সেউজীয়া ৰঙৰ ডাষ্টবিনত, ঠিক আছে? ইয়াত 8টা নিবা। বাকী তোমালোকে যিমানখিনি পোৱা, যেনেকৈ প্লাষ্টিকৰ বটল, লাইটৰ বাল্বৰ টুকুৰা, কাপোৰৰ টুকুৰা, পেলনীয়া কাগজ, চিপছৰ খালী পেকেট ক'ত পেলাবা? নীলা ৰঙৰ ডাষ্টবিনত, ঠিক আছে? মই তোমালোকক মাতি শুনালোঁ যাতে তোমালোকে বুজি পাবা। মই লিখিয়ে ৰাখিছোঁ, এটা চাই লোৱা। আলুৰ বাকলি, গছৰ শুকান পাত, কণীৰ খোলা, সেউজীয়া ৰঙৰ ডাষ্টবিনত, প্লাষ্টিকৰ বটল, লাইটৰ বাল্বৰ টুকুৰা, কাপোৰৰ টুকুৰা, পেলনীয়া কাগজ, চিপছৰ খালী পেকেট নীলা ৰঙৰ ডাষ্টবিনত, ঠিক আছে? তোমালোকে ইয়াত ধুনীয়াকৈ লিখি ল'বা, মিলাই ল'বা। ইয়াত প্ৰশ্ন দিয়া হৈছে লিখো আহা। তোমালোকৰ বিদ্যালয়খন তুমি কিয় ভাল পোৱা? ভাবি গুণি কেইটামান কাৰণ লিখা। উত্তৰত লিখিবা 1 নং আমাৰ বিদ্যালয়খন বহুত ধুনীয়া। বিদ্যালয়ত ফুলৰ বাগিচা আছে অথবা পাচলিৰ বাগিচা আছে যদিও লিখিব পাৰা। 2 নং আমাৰ বিদ্যালয়ত পঢ়া শুনা ভাল হয়। 3 নং আমাৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীয়ে বহুত ভালকৈ আমাক পঢ়ায়। মই মোৰ ফালৰ পৰা দিছোঁ, তোমালোকে তোমালোকৰ ফালৰ পৰাও লিখিবলৈ যত্ন কৰিবা। এতিয়া চোৱা, আলোচনা কৰাত আমাক কি দিয়া হৈছে চাই লওঁ। প্ৰশ্ন: বিদ্যালয়ত কেনেদৰে ফুলনি আৰু পাচলিৰ বাগিচা পাতিবা? শিক্ষক আৰু সহপাঠীসকলৰ সৈতে আলোচনা কৰা। শিক্ষকৰ তত্ত্বাৱধানত কামৰ ভাগ বতৰা কৰি ফুলনি আৰু পাচলি বাগিচা সময়মতে যতন ল'বা, ঠিক আছে? এইটো তোমালোকে নিজে কৰিবা। পচন সাৰ কিদৰে তৈয়াৰ কৰিব পাৰি? পচন সাৰ ব্যৱহাৰৰ উপকাৰিতাসমূহ কি কি? উত্তৰত তোমালোকে লিখিবা। এঠাইত গাঁত খান্দি গছৰ ডাল পাত আদি পেলোৱা হয়। সেইবোৰ তাতে পচি সাৰ হয়। ইয়াকে পচন সাৰ বুলি কোৱা হয়। অৰ্থাৎ এনেদৰে পচন সাৰ তৈয়াৰ কৰিব পাৰি। তোমালোকেও লিখিবা। পচন সাৰ ব্যৱহাৰৰ উপকাৰিতাসমূহ হ'ল: গছৰ পুলি, ফুলৰ পুলি আদি ৰুওঁতে ব্যৱহাৰ কৰিলে গছৰ পুলি, ফুলৰ পুলি ভাল হয় অথবা গছৰ পুলি, ফুলৰ পুলিৰ উপকাৰিতা হয়, বা পাচলিৰ খেতি কৰোঁতেও আমি পচন সাৰ ব্যৱহাৰ কৰিব লাগে, ভাল হয়, ঠিক আছে? এতিয়া চোৱা, তোমালোকে জানানে পেলনীয়া কাগজ, প্লাষ্টিকৰ সামগ্ৰী আদিৰে পুনৰ কামত অহা বস্তু কিছুমান সাজি ল'ব পাৰি। যেনে পেলনীয়া কাগজৰ পৰা কাগজৰ ফুল, মালা, কলাজ আদি বনাব পাৰি, হয়নে? ইয়াত চোৱা, আমাক ফটো ধুনীয়াকৈ দিয়া হৈছে। প্ৰকল্প চোৱা, 2-3 জনীয়া দলত ভাগ হৈ তোমাৰ ঘৰৰ বা বিদ্যালয়ৰ পেলনীয়া কাগজ, কাপোৰ আদিৰে কিছুমান বস্তু সাজা। যেনে চকৰি, নাও, পুতলা আদি। শিক্ষক আৰু ডাঙৰৰ সহায় ল'বা, ঠিক আছে? তোমালোকে শিক্ষক অথবা ডাঙৰৰ সহায় লৈ বনাই ল'বা। অৰ্থাৎ তোমালোকৰ যদি শিল্পকলাৰ তোমালোকৰ বিদ্যালয়ত ক্লাছ হয়, তোমালোকে ধুনীয়াকৈ বনাব পাৰিবা। ক্ৰিয়াকলাপ: তোমালোকৰ বিদ্যালয়ৰ চৌহদত আৰু তাৰ কাষত পৰি থকা পেলনীয়া বস্তুবোৰ চাই তলত দিয়া ধৰণে তালিকা প্ৰস্তুত কৰা। ক্ৰমিক নং 1 উদাহৰণ হিচাপে দিয়া হৈছে। তোমাৰ নিজৰ নিৰীক্ষণ মতে তালিকাখন প্ৰস্তুত কৰিবা। প্ৰয়োজন হ'লে শিক্ষক আৰু ডাঙৰৰ সহায় ল'বা। ক্ৰমিক নং 1, 2, 3 ইয়াত লিখিবা।
উপহাৰ বন্ধা ৰংচঙীয়া কাগজ আৱৰ্জনাৰ নাম ইয়াত লিখিবা তোমালোকে যেনেকৈ প্লাষ্টিকৰ বটল লিখিবা ঠিক আছে কিদৰে পুনৰ ব্যৱহাৰ কৰিব পাৰি প্লাষ্টিকৰ বটলৰ পৰা আমি ফুল বনাব পাৰোঁ অথবা ফুল ৰুবৰ কাৰণে টাবো বনাব পাৰিম ঠিক আছে মানে উপহাৰ বন্ধা ৰংচঙীয়া কাগজৰ পৰা কাগজৰ মালা সাজিবলৈ ব্যৱহাৰ কৰোঁ হয়নে কিদৰে পুনৰ ব্যৱহাৰ কৰিব পাৰি তোমালোকে ধুনীয়াকৈ এনেকৈ লিখি ল'বা ঠিক আছে ৰিংকিহঁতৰ বিদ্যালয়খনৰ উত্তৰ দিশে এখন পাহাৰ আছে দক্ষিণ দিশত এখন ফুলনি আৰু বিদ্যালয়লৈ সোমোৱা গেটখন আছে পূব দিশত এখন পাচলিৰ বাগিচা আৰু এজোপা ডাঙৰ আহঁত গছ আছে পশ্চিম দিশত এডৰা সৰিয়হৰ খেতি আছে কৰি চাওঁ আহা এটা সহজ উপায়েৰে দিশ নিৰ্ণয় কৰোঁ আহা ৰাতিপুৱা সূৰ্যটোৰ ফালে মুখ কৰি হাত দুখন দুইফালে মেলি দিয়া তোমাৰ সন্মুখৰ ফালে পূব আৰু পিঠিৰ ফালে হ'ব পশ্চিম দিশ তোমাৰ বাওঁ হাতৰ ফালে উত্তৰ আৰু সোঁ হাতৰ ফালে হ'ব দক্ষিণ দিশ ইয়াত চোৱা ইয়াত ধুনীয়াকৈ দিয়া হৈছে ইয়াত দেখিছা নহয় তোমালোকে ধুনীয়াকৈ এনেকৈ কৰি চাবাচোন ঘৰত এতিয়া চোৱা দিশ প্ৰধানকৈ চাৰিটা পূব পশ্চিম উত্তৰ আৰু দক্ষিণ সূৰ্যটো সদায় পূব দিশত ওলায় আৰু পশ্চিম দিশত মাৰ যায় তোমালোকে গমেই পোৱা এতিয়া চোৱা ক্ৰিয়াকলাপ 3ত আমাক কি দিয়া হৈছে তোমাৰ বিদ্যালয় আৰু ঘৰৰ চাৰিওটা দিশত কি আছে তলৰ তালিকাখনত লিখা উত্তৰ দক্ষিণ পূব পশ্চিম আমাৰ বিদ্যালয় আমাৰ ঘৰ তোমাৰ বিদ্যালয়ৰ চাৰিসীমা কি আছে উত্তৰ দিশ দক্ষিণ দিশত পূব দিশত পশ্চিম দিশত আমাৰ ঘৰ তোমাৰ ঘৰৰ ঠিক আছে তোমালোকে ইয়াত অলপ আগত পঢ়ি আহিছা নহয় ঠিক এনেদৰে তোমালোকে কি আছে লিখিব পাৰিবা এতিয়া আমি আলোচনা কৰিম ইয়াত দিয়া হৈছে ৰিংকিহঁতৰ ঘৰৰ পৰা বিদ্যালয়লৈ যোৱা বাটতে পৰিণীতাহঁতৰ ঘৰ দুয়োজনীয়ে একেলগে বিদ্যালয়লৈ খোজকাঢ়ি অহা যোৱা কৰে হাড়ৰ সমস্যাৰ বাবে বাবুলে হুইল চেয়াৰ ব্যৱহাৰ কৰে বিদ্যালয়লৈ অহা যোৱা কৰোঁতে ৰিংকিহঁতে তাক সহায় কৰে বাবুলে বৰ সুন্দৰকৈ ছবি আঁকে আৰু বাঁহী বজায় আজৰি সময়ত ৰিংকিহঁতে প্ৰায় বাবুলৰ পৰা ছবি আঁকিবলৈ আৰু বাঁহী বজাবলৈ শিকে তোমালোকে শুনিছা নহয় ভালকৈ পঢ়ি ল'বা এতিয়া আমাক ইয়াত ছবি দিয়া হৈছে আৰু লিখোৱা হাত দিয়া হৈছে প্ৰশ্ন ৰিংকিহঁতৰ ঘৰৰ পৰা বিদ্যালয়লৈ যোৱা বাটটো ছবিত বিচাৰি উলিয়াই এডাল পেঞ্চিলেৰে আস্তানি দেখুওৱা ছবিখনৰ বিদ্যালয়লৈ যোৱা বাটত কি দেখিছা ৰিংকিহঁতৰ ঘৰ ক'ত আছে ইয়াত আছে তাই যদি বিদ্যালয়লৈ যায় এই ৰাস্তা দি যায় হয়নে ইয়াৰ পৰা তোমালোকে আস্তানি মিলাই ল'বা ঠিক আছে আমাক ইয়াত দিশ ধুনীয়াকৈ দিয়া হৈছে পূব পশ্চিম উত্তৰ দক্ষিণ এতিয়া আমি প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম ছবিখনত বিদ্যালয়লৈ যোৱা বাটত কি দেখিছা কি দেখিছা ছবিখনত বিদ্যালয়লৈ যোৱা বাটত উত্তৰত লিখিবা ছবিখনত বিদ্যালয়লৈ যোৱা বাটত চিকিৎসালয় ডাকঘৰ নামঘৰ বাছ ষ্টপেজ আদি দেখিছোঁ 2 নং প্ৰশ্ন ৰিংকিহঁতৰ ঘৰটো বিদ্যালয়ৰ কোন দিশে আছে ৰিংকিহঁতৰ ঘৰটো বিদ্যালয়ৰ কোন দিশে আছে দক্ষিণ দিশে আছে মই বুজাই দি আছোঁ এইটো মানে ৰিংকিহঁতৰ ঘৰটো সুধিছে বিদ্যালয় ইয়াত আছে বিদ্যালয় আছে উত্তৰ দিশত ৰিংকিহঁতৰ ঘৰ আছে দক্ষিণ দিশত উত্তৰত লিখিবা ৰিংকিহঁতৰ ঘৰটো বিদ্যালয়ৰ দক্ষিণ দিশে আছে 3 নং প্ৰশ্ন পুখুৰীটো ৰিংকিহঁতৰ ঘৰৰ কোন দিশত আছে ৰিংকিহঁতৰ ঘৰ আছে পূব দিশত পুখুৰী আছে পশ্চিম দিশত তো উত্তৰত তোমালোকে লিখিবা পুখুৰীটো ৰিংকিহঁতৰ ঘৰৰ পশ্চিম দিশত আছে 4 নং প্ৰশ্ন চিকিৎসালয়খন ৰিংকিহঁতৰ ঘৰৰ কোন দিশত আছে ৰিংকিহঁতৰ ঘৰ এইটো চিকিৎসালয় এইটো ক'ত আছে উত্তৰ দিশত আছে উত্তৰত লিখিবা চিকিৎসালয়খন ৰিংকিহঁতৰ ঘৰৰ উত্তৰ দিশত আছে তোমালোকে ইয়াৰে পৰা নিজৰ উত্তৰ বহীত উত্তৰ লিখি থৈ দিবা ধুনীয়াকৈ এতিয়া কৰি চাওঁ আহা কাষৰ ছবিখনত দেখুৱাৰ দৰে তোমালোকৰ শ্ৰেণীকোঠাৰ টেবুলখন জুখি চোৱা টেবুলখন জুখোতে কোনে কিমান বেগেট পালা বহীত লিখি ৰাখা এতিয়া তোমালোকৰ হাতৰ বেগেটবোৰ মিলাই চোৱা কোনে কিমান বেগেট পালা এনেদৰে জুখোতে সকলোৰে জোখবোৰ নিমিলিল নহয়নে বাৰু ইয়াৰ কাৰণ কি বুলি ভাবা সকলোৰে হাতৰ আকাৰ সমান নহয় সেইবাবে জুখোতে হিচাপটো একে নহল এইদৰে হাত ভৰিত পতা ৰছী আঙুলি আদিৰে কিছুমান বস্তু জুখিব পাৰি ঠিক তেনেদৰে বস্তুৰ পৰিমাণ জুখিবলৈ হাতৰ মুঠি চামুচ আদিও ব্যৱহাৰ কৰিব পাৰি এই জোখবোৰত কোনো মান্য একক নাথাকে কিয়নো সবৰে ভৰিৰ পতা ৰছী সবৰে হাতৰ জোখ বা যেনেকৈ আমি হাতেদি জোখো হয়নে যেনেকৈ মুঠি হিচাপ কৰোঁ একে নহয় ঠিক আছে
এতিয়া চোৱা এইবাৰ এডাল স্কেলৰ সহায়ত প্ৰত্যেকে টেবুলখন জুখি চোৱা আৰু আগৰ দৰে কিমান জোখ পালা বহীত লিখি যোৱা। এইবাৰ দেখা গ'ল যে প্ৰত্যেকৰে জোখটো একে বা সমান হৈছে কিয়নো স্কেলৰ জোখ সকলোৰে সমানে হয়। এই কথাৰ পৰা তোমালোকে বাৰু কি শিকিলা? আমাৰ সকলোৰে হাতৰ জোখ সমান নহয়, সেয়েহে এহাত এবেগেট আদি এককবোৰো বেলেগ বেলেগ। এনেদৰে জোখ মাখ কৰিলে বেলেগ বেলেগ মান পোৱা যায়। গতিকে এনেধৰণৰ অসুবিধা দূৰ কৰিবলৈ নিৰ্দিষ্ট একক ব্যৱহাৰ কৰিব লাগে। শিক্ষকসকলৰ নিৰ্দেশনা। শিক্ষকে 4টা দিশৰ বিষয়ে আলোচনা কৰিব। এহাত এবেগেট আদি পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰা এককসমূহ ছাত্ৰ-ছাত্ৰীক ব্যৱহাৰিক কাৰ্যৰ জৰিয়তে প্ৰদৰ্শন কৰিব। তোমালোকে বিদ্যালয়ত কৰিবা, ঠিক আছে? এতিয়া অনুশীলনী দিয়া হৈছে প্ৰশ্নৰ উত্তৰ লিখা। দিশ কেইটা আৰু কি কি? প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম। একৰ ক, দিশ কেইটা আৰু কি কি? উত্তৰ, দিশ প্ৰধানকৈ 4টা আৰু পূব, পশ্চিম, উত্তৰ আৰু দক্ষিণ। খ প্ৰশ্ন, তোমালোকৰ বিদ্যালয়ৰ চাৰিসীমাত কি কি আছে লিখা। আমাৰ বিদ্যালয়ৰ পূব দিশত নামঘৰ আছে, পশ্চিম দিশত চিকিৎসালয় আছে, উত্তৰ দিশত ডাকঘৰ আছে, দক্ষিণ দিশত বাস্তৱেজ আছে। তোমালোকে লিখি ল'বা, মই মোৰ ফালৰ পৰা উত্তৰ দিছোঁ, ঠিক আছে? গ প্ৰশ্ন, তোমালোকৰ ঘৰৰ চাৰিসীমাত কি কি আছে লিখা। উত্তৰ, আমাৰ ঘৰৰ চাৰিসীমাত পূব দিশত মন্দিৰ আছে, পশ্চিম দিশত প্ৰাথমিক বিদ্যালয় আছে, দক্ষিণ দিশত ডাকঘৰ আছে, উত্তৰ দিশত চিকিৎসালয় আছে। তোমালোকে নিজৰ ঘৰত চাই লিখি ল'বা, মই মোৰ ফালৰ পৰা উত্তৰ দিছোঁ, ঠিক আছে? ঘ চকলেটৰ বাকলি, প্লাষ্টিকৰ খালী বটল আদি পেলাবলৈ কেনেকুৱা ৰঙৰ ডাষ্টবিন ব্যৱহাৰ কৰিব লাগে। আমি পঢ়ি আহিছোঁ নীলা ৰঙৰ ডাষ্টবিন ব্যৱহাৰ কৰিব লাগে। উত্তৰত লিখিবা নীলা ৰঙৰ ডাষ্টবিন ব্যৱহাৰ কৰিব লাগে। 2 নং খালী ঠাই পূৰ কৰা। সূৰ্যটো সদায় পূব দিশত ওলাই আৰু পশ্চিম দিশত মাৰ যায়। খালী ঠাইত মই লিখিয়ে দিলোঁ, তোমালোকে নিজৰ উত্তৰ বহীত লিখিবা অথবা কিতাপত লিখিলে কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা। 3 নং পচন সাৰ কিদৰে তৈয়াৰ কৰা হয় লিখা। উত্তৰত লিখিবা এঠাইত গাঁত খান্দি গছৰ ডাল পাত আদি পেলোৱা হয়, সেইবোৰ তাতে পচি সাৰ হয়, ইয়াকে পচন সাৰ বুলি কোৱা হয়। অৰ্থাৎ এনেদৰে পচন সাৰ তৈয়াৰ কৰা হয় অথবা কৰিব পাৰি, লিখিব পাৰিবা উত্তৰ, ঠিক আছে? আমি আগতেও আলোচনা কৰি আহিছোঁ। এতিয়া 4 নং দিয়া হৈছে পেলনীয়া কাগজৰ পৰা কি কি বস্তু সাজিব পাৰি লিখা। আমি পঢ়ি আহিছোঁ হয়নে? এবাৰ চাই ল'ম কি কি সাজিব পাৰি। ইয়াত চোৱা, পেলনীয়া কাগজৰ পৰা কাগজৰ ফুল, মালা, কলাজ আদি সাজিব পাৰি, ঠিক আছে? তোমালোকে ইয়াত চোৱা, যেনেকৈ নাও, পুতলা আদিও সাজিব পাৰি, লিখিবা, ঠিক আছে? ইয়াত দিয়াই হৈছে ধুনীয়াকৈ, মই পঢ়ি শুনাইছিলোঁ, উত্তৰ ইয়াতে আছে, লিখিবা। 5 নং প্ৰশ্ন, ঘৰৰ ছবি এখন আঁকি তাৰ দিশ কেইটা দেখুওৱা। তোমালোকে ধুনীয়াকৈ ঘৰৰ ছবি আঁকি ল'বা আৰু দিশ পূব, পশ্চিম, উত্তৰ, দক্ষিণ দিশ দেখাই দিবা, ঠিক আছে? আশা ৰাখিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে আজি ভিডিঅ' বুজি পাইছা বুলি। নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা।